নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ মেছ এই মুহূৰ্তত জনাব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত ডিএমকেৰ নেতাই ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছক আক্ৰমণ কৰিছে ডিএমকেৰ নেতাই কৈছে যে কোনো কাৰণত কংগ্ৰেছক বিশ্বাস নকৰিব বিজয় থালাপতিৰ দলক সমৰ্থন কৰাৰ পাছতে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক আক্ৰমণ কৰিছে ডিএমকে নেতাই তীব্ৰ সমালোচনা কৰিছে ডিএমকে নেতাৰ ফালৰ পৰা বৰ্তমান জনাইছো এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ বিজয় থালাপতিৰ দলক সমৰ্থন কৰাৰ পাছতে কংগ্ৰেছ দলটো বৰ্তমান সময়ত প্ৰশ্নৰে ঠকা খৰকা কৰিছে তীব্ৰ সমালোচনা কৰিছে জনাইছো এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছক কেতিয়াও বিশ্বাস কৰিব নালাগে বিজয়ৰ দলক সমৰ্থন কৰাত কংগ্ৰেছক আক্ৰমণ কৰিছে ডিএমকে নেতাই তামিলনাডুৰ ৰাজনীতিত ডিএমকে নেতা তথা যুৱ শাখাৰ সম্পাদক উদয়নিধি ষ্টালিনে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী চি জোসেফ বিজয়ৰ দল টিভিকেৰ নেতৃত্বাধীন চৰকাৰ কংগ্ৰেছে সমৰ্থন কৰাৰ পাছতে ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে দলীয় কাৰ্যসূচীত উদয়নিধি ষ্টালিনে কয় যে ডিএমকে কংগ্ৰেছক পুনৰ কেতিয়াও বিশ্বাস কৰা উচিত নহয় তেওঁ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে ডিএমকে কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু এমকে ষ্টালিনৰ নেতৃত্বৰ বাবে কংগ্ৰেছে আসন জিকিবলৈ সক্ষম হৈছিল কিন্তু ইয়াৰ পিছতো কংগ্ৰেছৰ মাজত ন্যূনতম কৃতজ্ঞতা আৰু সৌজন্যতাবোধৰ অভাৱ দেখা গৈছে উদয়নিধি ষ্টালিনে ক্ষোভ প্ৰকাশ কৰি কয় যে কংগ্ৰেছৰ বিধায়কসকল জিকি অহাৰ মূল কাৰণ আছিল ডিএমকেৰ কৰ্মীসকল কাৰণ জনসাধাৰণে এমকে ষ্টালিনকহে মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰিছিল কিন্তু এতিয়া কেৱল কিছুমান পদৰ লোভত কংগ্ৰেছে ডিএমকেক একো নজনোৱাকৈ চৰকাৰৰ পক্ষলৈ গুচি গ'ল তেওঁ কয় যে তামিলনাডুৰ জনসাধাৰণে অতি সোনকালে কংগ্ৰেছক ইয়াৰ উচিত শিক্ষা দিব ইয়াৰ উপৰিও তেওঁ সমগ্ৰ ভাৰতবৰ্ষত বিজেপিৰ উত্থানৰ বাবেও কংগ্ৰেছক জগৰীয়া কৰে তেওঁৰ মতে পূৰ্বৰ নিৰ্বাচনসমূহত ডিএমকে প্ৰধানে কংগ্ৰেছক সহায় কৰিছিল কিন্তু এতিয়া কংগ্ৰেছে তেওঁলোকৰ পিঠিত ছুৰিকাঘাত কৰিলে ডিএমকেৰ বৈঠকত কংগ্ৰেছক বিশ্বাসঘাতক দল বুলিও অভিহিত কৰা হৈছে ডিএমকেৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এমকে ষ্টালিনেও এই নতুন চৰকাৰখন বেছিদিন নীতিকে বুলি ভৱিষ্যতবাণী কৰিছে তেওঁ দাবী কৰে যে টিভিকে চৰকাৰে কোনো কাৰণতে নিজৰ 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰে চৰকাৰখন চলোৱাৰ বাবে তেওঁলোকৰ হাতত পৰ্যাপ্ত বিধায়কৰ সংখ্যা নাই আৰু সংখ্যা বৃদ্ধি কৰিবলৈ এআইডিএমকে দল ভাঙিবলৈ চেষ্টা কৰিও তেওঁলোকক ব্যৰ্থ হৈছে গতিকে এই চৰকাৰখন যিকোনো দিন বা যিকোনো সময়ত খহি পৰিব পাৰে ষ্টালিনে চৰকাৰক সমৰ্থন কৰা চিপিআইএম আৰু ভিচিকেৰ দৰে বাওঁপন্থী আৰু আঞ্চলিক দলসমূহক তীব্ৰ সমালোচনা কৰে যিবোৰ প্ৰথমে চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিছিল যদিও এতিয়া মন্ত্ৰীসভাত চামিল হৈ পৰিছে তেওঁ শেষত এক বিশেষ মন্তব্য কৰি কয় যে সৰু ল'ৰা ছোৱালীয়ে যেনেকৈ নতুন খেল নাপালে কেইদিনমান খেলিয়ে আমনি পায় ঠিক তেনেকৈ তামিলনাডুৰ জনসাধাৰণে এই অভিনেতাগৰাকীৰ শাসনকাললৈ অতি সোনকালে আমনি পাব আৰু পুনৰ ডিএমকেৰ শাসনলৈ ঘূৰি আহিবলৈ ব্যাকুল হৈ পৰিব বুলি মন্তব্য কৰিছে জনাইছে এই মুহূৰ্তত এই খবৰ কংগ্ৰেছক বিশ্বাস নকৰিবলৈ ডিএমকে নেতাই আহ্বান জনাইছে